নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ইছলাম ধৰ্ম গ্ৰহণ কৰিব জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোই। ইছলাম ধৰ্মৰ প্ৰতি বিশেষ আকৰ্ষণ আছে ৰনাল্ডোৰ। ৰনাল্ডোৰ ধৰ্ম পৰিৱৰ্তনক লৈ প্ৰাক্তন সহ খেলুৱৈৰ এই দাবী। এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিব জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোই। ইছলাম ধৰ্মৰ প্ৰতি বিশেষ আকৰ্ষণ আছে তাৰকা ফুটবলাৰগৰাকীৰ। ৰনাল্ডোৰ ধৰ্ম পৰিৱৰ্তনক লৈ প্ৰাক্তন সহ খেলুৱৈৰ এই দাবী। ক্ৰিষ্টিয়ানো ৰনাল্ডোই ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰে বুলি মন্তব্য ৱালিদ আব্দুল্লাৰ। আজান চলি থাকিলে ফুটবলৰ অনুশীলন বন্ধ কৰি দিয়ে ৰনাল্ডোই আৰু আল্লাহু আকবৰ ধ্বনিও দিয়ে ৰনাল্ডোই। খেলপথাৰতো ৰনাল্ডো ইছলাম ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে বুলি মন্তব্য আব্দুল্লাৰ। আৰু খেলুৱৈসকলক ইছলামিক ৰীতি নীতি মানিবলৈ ৰনাল্ডোই কয় বুলি প্ৰকাশ কৰিছে। নামাজৰ বাবে খেলুৱৈসকলক বিৰতি দিবলৈ প্ৰশিক্ষকক অনুৰোধ জনাইছিল ৰনাল্ডোই। এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিব জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোই। পৰৱৰ্তী খবৰ, বাবৰি মছজিদৰ তলত নাছিল ৰাম মন্দিৰ। ৰাম মন্দিৰ আৰু বাবৰি মছজিদক লৈ এই বিস্ফোৰক মন্তব্য উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ। বাবৰি মছজিদৰ তলত নাছিল ৰাম মন্দিৰ। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ এই বিস্ফোৰক মন্তব্য। বাবৰি মছজিদক লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক লৈ অসন্তুষ্ট প্ৰাক্তন ন্যায়াধীশ RF নৰিমন। ধৰ্ম নিৰপেক্ষতাৰ সিদ্ধান্তসমূহৰ অধীনত বাবৰি মছজিদৰ ৰায়দান নোপোৱাৰ অভিযোগ ন্যায়াধীশগৰাকীৰ। বিবাদিত স্থানত ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰাটো ন্যায় ব্যৱস্থাৰ বাবে উপহাৰ। বাবৰি মছজিদৰ তলত ৰাম মন্দিৰ নাছিল বুলি স্বয়ং উচ্চতম ন্যায়ালয়েও মানি লৈছিল। নৰিমানৰ মতে বাবৰি মছজিদ প্ৰসংগত দিয়া ৰায় ভাৰতীয় ধৰ্ম নিৰপেক্ষতাৰ বিৰোধী। বাবৰি মছজিদ গোচৰটো দীৰ্ঘদিন চলাৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতাসকলক দুখমুক্ত কৰাক লৈ প্ৰশ্ন। মছজিদ ধ্বংসৰ সকলো অভিযুক্তক ৰেহাই দিয়া CBIৰ বিশেষ আদালতৰ ন্যায়াধীশ সুৰেশ যাদৱক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকী। আৰু উত্তৰ প্ৰদেশৰ উপ লোকায়ুক্ত হিচাপে নিযুক্তি দিয়াক লৈও ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে। পৰৱৰ্তী খবৰ, সম্প্ৰসাৰণ হ'ল অসম মন্ত্ৰীসভাৰ। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত অন্তৰ্ভুক্ত হ'ল 4গৰাকী নতুন মন্ত্ৰী। আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বিজেপিৰ 4গৰাকী বিধায়কে। তেওঁলোক হৈছে ক্ৰমে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে। এই 4গৰাকী বিধায়কে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত বাক্য পাঠ কৰোৱাই এই 4গৰাকী নতুন বিধায়কক মন্ত্ৰী হিচাপে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অভিনেতা আল্লু অৰ্জুনৰ মহানুভৱতা। পুষ্পাটোৰ প্ৰিমিয়াৰ চাবলৈ গৈ মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ কাষত থিয় দিলে অভিনেতা আল্লু অৰ্জুন। আল্লু অৰ্জুনে পৰিয়ালটোক আগবঢ়ালে 25 লাখ টকা আৰু শীঘ্ৰেই পৰিয়ালটোৰ সদস্যক সাক্ষাৎ কৰিব অভিনেতাগৰাকীয়ে। আল্লু অৰ্জুনৰ মহানুভৱতা। পুষ্পাটোৰ প্ৰিমিয়াৰ চাবলৈ আহি অনাকাংক্ষিতভাৱে মৃত্যু হোৱা মহিলাগৰাকীৰ কাষত থিয় হৈছে বা মহিলাগৰাকীৰ পৰিয়ালৰ কাষত থিয় হৈছে অভিনেতাগৰাকী। আৰু লগতে মৃত্যু হোৱা মহিলাগৰাকীৰ পুত্ৰও আহত হৈছিল এই ঘটনাত। আৰু মহিলাৰ পৰিয়ালৰ কাষত এইবাৰ থিয় হৈছে আল্লু অৰ্জুন। মহিলাগৰাকীৰ পৰিয়াললৈ আগবঢ়াইছে 25 লাখ টকা আৰু শীঘ্ৰেই পৰিয়ালটোৰ সদস্যক সাক্ষাৎ কৰিব অভিনেতাগৰাকীয়ে। সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালটোৰ লগত থকাৰ প্ৰতিশ্ৰুতি আল্লু অৰ্জুনৰ। উল্লেখযোগ্য যে হায়দৰাবাদৰ সন্ধ্যা চিনেমা হলত সংঘটিত হৈছিল এই ভয়ংকৰ অঘটন। পৰৱৰ্তী খবৰ, সদ্য পদত্যাগী মন্ত্ৰী সঞ্জয় কিষাণক নতুন দায়িত্ব প্ৰদান অসম চৰকাৰৰ। ৰাজ্য চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে সঞ্জয় কিষাণক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ এনকাউণ্টাৰ অসম আৰক্ষীৰ।
এইবাৰ হোজাইৰ লংকাৰ শংকৰদেৱ নগৰত এনকাউণ্টাৰ আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছে এটা গৰু চোৰ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চোৰটোক বৰ্তমান ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই কৃষকসকলক লৈ কৰিছে বৃহৎ ঘোষণা। কোনো গেৰাণ্টি নিদিয়াকৈ কৃষকসকলে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত ঋণ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ঋণৰ বাবে কৃষকে সম্পত্তি বন্ধকত ৰখাৰ প্ৰয়োজন নাই। গেৰাণ্টি অবিহনে কৃষকসকলে এতিয়াৰ পৰা লাভ কৰিব 2 লাখ টকা পৰ্যন্ত ঋণ। এক বিবৃতিযোগে এই কথা ঘোষণা কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শান্তিকান্ত দাসে। ৰিজাৰ্ভ বেংকৰ পৰা গেৰাণ্টি নিদিয়াকৈ কৃষকে ল'ব পাৰিব 2 লাখ টকাৰ ঋণ। উল্লেখযোগ্য যে পূৰ্বে কৃষকসকলক গেৰাণ্টিমুক্ত 1 লাখ টকা ঋণ প্ৰদান কৰিছিল ৰিজাৰ্ভ বেংকে আৰু এতিয়া সেই টকা 2 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। মূল্য বৃদ্ধিৰ বাবে কৃষকৰ গেৰাণ্টিমুক্ত ঋণৰ পৰিমাণ 2 লাখ টকালৈ বৃদ্ধি কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত নতুনকৈ স্থাপন হ'ব এখন কেন্দ্ৰীয় বিদ্যালয় আৰু 6খন জৱাহৰ নৱোদয় জাতীয় বিদ্যালয়। নৱবৰ্ষৰ প্ৰাক্ক্ষণত ৰাজ্যবাসীৰ বাবে এই ভাল খবৰ দিলে কেন্দ্ৰীয় কেবিনেটে। নৱবৰ্ষৰ প্ৰাক্ক্ষণত ৰাজ্যবাসীৰ বাবে ভাল খবৰ। অসমত স্থাপন হ'ব এখন কেন্দ্ৰীয় বিদ্যালয় আৰু 6খন জৱাহৰ নৱোদয় বিদ্যালয়। জাগিৰোডত হ'ব এই নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু নতুনকৈ 6খন জৱাহৰ নৱোদয় বিদ্যালয় স্থাপন হ'ব অসমত। অসমত ক'ত হ'ব এই বিদ্যালয় চাওঁ আহক। শোণিতপুৰ, চৰাইদেউ, হোজাই, মাজুলী, দক্ষিণ চালমাৰা, মানকাছাৰ আৰু পশ্চিম কাৰ্বি আংলঙত হ'ব এইকেইখন বিদ্যালয়। শৈক্ষিক ক্ষেত্ৰত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আৰু এই সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ টুইটযোগে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পুনৰ কৃষক আন্দোলনৰ বাবে ভয়ংকৰ ৰূপ। পুনৰ দিল্লী কঁপাবলৈ সাজু হৈছে লাখ লাখ কৃষক আৰু কৃষকসকলৰ প্ৰতিবাদ ৰুধিবলৈ পথত গজাল পুতি বেৰিকেড স্থাপন কৰি কৃষকক বাধা দিয়াৰ চেষ্টা আৰক্ষীৰ। পুনৰ ভয়ংকৰ ৰূপ ল'ব পাৰে কৃষক আন্দোলনে। আকৰগোজ স্থিতিত কৃষকসকল। কৃষকৰ সৈতে বৈঠকত বহিবলৈ সাজু নহয় কেন্দ্ৰীয় চৰকাৰ। পুনৰ দিল্লী অভিমুখে পদযাত্ৰা আৰম্ভ কৰিব কৃষকসকলে। কাইলৈ পুনৰ পদযাত্ৰা উলিওৱাৰ হুংকাৰ কৃষকৰ। চম্বু সীমান্তত এতিয়াও বাহৰ পাতি আছে প্ৰতিবাদকাৰী কৃষকে। প্ৰতিবাদকাৰী কৃষকক ৰুধিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন। ৰাজপথত গজাল পুতি কৃষকক বাধা দিয়াৰ চেষ্টা প্ৰশাসনৰ। কালি কৃষকসকলক ৰুধিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল কন্দুৱা গেছ আৰু আৰক্ষী প্ৰতিবাদকাৰীসকলৰ সংঘাতত আহত হৈছিল 20 জনতকৈ অধিক কৃষক। আজিও ঠায়ে ঠায়ে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন। বৃহৎ বেৰিকেড স্থাপন কৰি সাজু হৈ আছে আৰক্ষী প্ৰশাসন। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা কোনো জাতীয় দল সংগঠনে চান্দা তুলিব নোৱাৰিব। ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান পোহাৰত গৈ ধন দাবী কৰিব নোৱাৰিব কোনো দল সংগঠনে। গোলাঘাটত নিষিদ্ধ হ'ল বলপূৰ্বক চান্দা সংগ্ৰহ কাৰ্য। জিলা আয়ুক্তই এই সন্দৰ্ভত জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা কোনো জাতীয় দল সংগঠনে চান্দা তুলিব নোৱাৰিব। ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান পোহাৰত গৈ ধন দাবী কৰিব নোৱাৰিব কোনো দল সংগঠনে। ৰাজহুৱা প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান বা গাড়ী ৰখাই কোনো অনুষ্ঠানৰ নামত সংগ্ৰহ কৰিব নোৱাৰিব চান্দা। গোলাঘাটত নিষিদ্ধ হ'ল বলপূৰ্বক চান্দা সংগ্ৰহ কাৰ্য। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি গোলাঘাট জিলা আয়ুক্ত।